তেওঁলোকে ৰায় দিছে যে এইটো মাৰ্ডাৰ কৰা হৈছে আৰু ডক্টৰ গুপ্তা যিজন ফৰেনচিক ৰিপৰ্টাৰ তেওঁ ছেকেণ্ড ৰিপৰ্ট জমা দিয়াৰ পিছত এইটো প্ৰমাণিত হৈছে যে তেওঁক গুলী কৰা হৈছে। গুলীয়ে অতি নিৰ্মমভাৱে তেওঁক হত্যা কৰা হৈছে। ছুৰীৰে আঘাত কৰিছে, গুলীয়াই হত্যা কৰিছে। আঘাতৰ চিন বহুত তেওঁৰ গাত। তেওঁতো যি আমাৰ বুকুৰ তলৰ কামিহাৰ আছে, কামিহাৰটো বাওঁফালৰ কামিহাৰ এডালো গোটা নাছিলে। যি ছেকেণ্ড পষ্টমৰ্টম হৈছিলে সেইখিনি সময়ত মই মৰ্গত উপস্থিত আছিলোঁ আৰু তেতিয়া পষ্টমৰ্টম হৈ থাকোঁতে আমি দেখিছোঁ যে তাৰ কামিহাৰত খুব চোকা এনেকুৱা কিবা তেৰুৱাল জাতীয় বস্তুৰে আঘাত কৰিছে, যিটোৰে ইপাৰ সিপাৰ হৈছে। তাৰ সেই কামিহাৰৰ হাড়বিলাক টুকুৰা টুকুৰ, সেইবিলাক এডালো গোটা নাছিলে। পেটৰ তলত কৰ্ণাৰ যিটো তাতো তাক কিবা এনেকুৱাৰে মাৰিছে, তাতো এটা মানে ছুৰীৰে আঘাত কৰিছে, ছুৰী ফুটা সেই দাগ যিটো হেৰি হৈ থাকে কাটি থাকে তেনেকুৱা কটা চিন পোৱা গৈছে। ডিঙিত ছুৰীৰে আঘাত কৰিছে, আকৌ অতি কাষৰ পৰা তাক গুলী কৰা হৈছে। মই সন্দেহ কৰিছোঁ ইয়াত IIT কৰ্তৃপক্ষৰ কিবা এটা তাৰ লগত কিবা হয়তো কিবা থাকিব পাৰে। সেইটো কাৰণে IIT কৰ্তৃপক্ষই তাইক হত্যা কৰিছে। ইয়াত অন্য কোনেও নহয়, IIT কৰ্তৃপক্ষই পৰিকল্পিতভাৱে হত্যা কৰিছে। হত্যা কৰি তাক দুদিন তেওঁলোকৰ নিজৰ হস্পিটেলত তেওঁলোকে ৰাখি থৈছিলে। ৰাখি থোৱাৰ পিছত আনি তাৰ ৰুমত তাক বডিটো থৈছে। বডিটো থোৱাৰ পিছত তেওঁলোকে আমাক খবৰ দিয়া নাই, একো কোৱা নাই। ষ্টুডেণ্টে গম পাই, ষ্টুডেণ্টে বিচাৰি তাক ওলোৱাৰ পিছতেই ষ্টুডেণ্টে আমাক খবৰ দিছে যে ফেজানৰ মৃত বডি এটা ৰুমত পৰি আছে বুলি। তেতিয়া তেওঁলোকে আমাক কৈছে যে নহয়, এইটো ছুইচাইড কৰিছে। তেওঁলোকে যেতিয়া আমি মৰ্গলৈ গৈছিলোঁ, মেদিনীপুৰ মৰ্গত তাক বডি য'ত পেলাই থোৱা হৈছিলে, তাত তেওঁলোকে আমাৰ লগত জিত কৈছে যে সি ছুইচাইড কৰিছে। তেওঁলোকে 3টা কথা কয়। প্ৰথমে কৈছে যে তাক সি ছুইচাইড কৰিছে। তেতিয়া মই সুধিছিলোঁ কেনেকৈ ছুইচাইড কৰিছে, হেঙিং কৰিছে বা কাট কৰিছে বা কিবা পয়জন খাইছে। কৈছে নাই, এইকেইটাৰ ভিতৰত এটাও কৰা নাই যদি সি কেনেকৈ কৰিলে। তাৰপিছত তেওঁলোকে সেই তৎক্ষণাতেই তেওঁলোকে মোক কি কয়, সি হাৰ্ট এটেক কৰিছে। তেওঁ সেই হাৰ্ট এটেক কৰিলে। তেতিয়া মই সুধিছিলোঁ যদি আপুনি হাৰ্ট এটেক কৰে, মই তেখেতক যিজনে মোক কৈছিলে তেখেতক কৈছোঁ আপুনি যদি হাৰ্ট এটেক কৰে তেন্তে আপুনি কি কৰিব, ফোনটো অফ কৰি ল'ব। মোৰ হাৰ্ট এটেক আহিছে, মোৰ ঘৰৰ মানুহে গম পাব নালাগে, মই ফোনটো অফ কৰি লওঁ, সেইটো নেকি? তেতিয়া তেওঁলোকে কৈছে নহয়, কিবা এটা টেবলেট কিবা এটা খাই লৈছে চাগে, সেইবুলি কয়। IIT কৰ্তৃপক্ষই কৈছে তেওঁলোকৰ গোটেই কথাখিনিক গাপ দিব বিচাৰিছিলে তেওঁলোকে। তাৰপিছতো আমি তাৰপৰা বডিলৈ আহি পিছত আকৌ এবাৰ আমি IIT লৈ গ'লোঁ। গৈ আকৌ এবাৰ তেওঁলোকলৈ যুঁজিছিলোঁ, কিয় হ'ল, কেলৈ হ'ল। তেতিয়া আমাক গোটেই ষ্টুডেণ্টখিনিয়ে লগ দিছিলে। তাত গোটেই তেওঁলোকে তেতিয়াও সেই একেটাই কথা যে সি ছুইচাইড কৰিছে। আমি দুবাৰ যেতিয়া পষ্টমৰ্টম কৰিলোঁ, ডক্টৰ গুপ্তা ছাৰ দিল্লীৰ পৰা ফৰেনচিক টিম আহি তেওঁলোকে পষ্টমৰ্টম কৰাৰ পিছত এতিয়া প্ৰমাণিত হৈছে। এতিয়া ফাইনেল ৰিপৰ্ট কোৰ্টত যেতিয়া জমা দিছে তেতিয়া আমি গম পাইছোঁ যে ইয়াত তাক কাষৰ পৰা গুলী কৰা হৈছে, অতি নিৰ্মমভাৱে তাক হত্যা কৰা হৈছে।